Hi guys, অসমীয়া কিচেন আৰু ডেইলি লাইফষ্টাইললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আলু পটলৰ এখন গ্ৰেভিৰ ৰেচিপি। তাৰ কাৰণে প্ৰথমতে এটা প্ৰেছাৰ কুকাৰত মই লৈছোঁ অলপমান ৰিফাইন তেল আৰু অলপমান পটল মই এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ আৰু এটা আলু মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু এতিয়া মই আলু আৰু পটলখিনি দি দিছোঁ। আলু আৰু পটলখিনি মই 5 মিনিটমানৰ কাৰণে ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়াত মই কোনো ধৰণৰ হালধি আৰু নিমখ ব্যৱহাৰ কৰা নাই। এয়া মোৰ আলু আৰু পটলখিনি ফ্ৰাই হৈ গ'ল আৰু এতিয়া মই এইখিনি এখন থালত কাঢ়ি লৈছোঁ। যিহেতু ইয়াত তেল অলপ কমি গ'ল সেইকাৰণে মই ইয়াত আৰু অলপমান তেল যোগ কৰি দিছোঁ। এতিয়া তেল গৰম হ'লত মই ইয়াত দিছোঁ এটা পিঁয়াজ মই এনেদৰে কাটি লৈছিলোঁ আৰু পিঁয়াজখিনি মই ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। আৰু এতিয়া ইয়াত দিছোঁ মই এচামুচ আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভালদৰে মই ভাজি লৈছোঁ। এয়া মোৰ ভজা হৈ গ'ল আৰু এতিয়া ইয়াত দিছোঁ মই বিলাহী। মই এটা ডাঙৰ চাইজৰ বিলাহী এনেদৰে কাটি লৈছিলোঁ। এতিয়া ইয়াত দিছোঁ মই হালধি, সোৱাদ অনুসৰি নিমখ, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু আধা চামুচ গৰম মছলা। এতিয়া মই বিলাহী আৰু মছলাখিনি ভালদৰে ভাজি ল'ম যেতিয়ালৈকে বিলাহী আৰু মছলাখিনিৰ পৰা তেল বিৰিঙি নাহে। এয়া বিলাহী আৰু মছলাখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া ইয়াত মই ফ্ৰাই কৰি ৰখা আলু আৰু পটলখিনি দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই 2 মিনিটমানৰ কাৰণে এনেদৰে ঢাকি ভাজি ল'ম। এয়া মোৰ ভজা হৈ গ'ল আৰু এতিয়া মই ইয়াত দিছোঁ পানী। মই প্ৰায় এগিলাচৰ জোখত গৰম পানী দিছোঁ। পানীটো আপোনালোকে নিজৰ মতে দিব, কিমান পৰিমাণৰ জোল বা গ্ৰেভি বিচাৰে সেইটো হিচাপতে দিব। এতিয়া মই প্ৰেছাৰ কুকাৰটো বন্ধ কৰি 4টা হুইচেল মাৰিবৰ কাৰণে ৰাখি দিম। কুকাৰৰ পৰা প্ৰেছাৰ যোৱাৰ পাছত এয়া মোৰ আলু আৰু পটলৰ গ্ৰেভি ৰেডি হৈ গ'ল।
খাবলৈ বহুতেই বেছি সোৱাদ হয় ৰুটিৰ লগত খাবলৈ বহুত বেছি ভাল লাগে আৰু ভাতৰ লগতো খাই ভাল লাগে এনেদৰে এবাৰ বনাই খাই চাব আমিতো সদায় পটল আৰু আলুৰ শুকান ভাজি খাইয়ে থাকোঁ এনেদৰেও এবাৰ বনাই খাই চাব আৰু যিসকলে খাইছে তেওঁলোকেতো গম পায়েই খাবলৈ কিমান সোৱাদ হয় আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সকলোতকৈ সোনকালে পায় থেংক ইউ